বন্ধুসকল, আমি আছোঁ বৰ্তমান চন্তকতে বৰ মিচিং গাঁও বুলি কয়, তাত আহিছোঁ ইয়াত বানৰ সাহাৰ্য দিবৰ কাৰণে। আৰু ইয়াতো একদম বহুত বেয়া অৱস্থা। মই আপোনালোকক ভিডিঅ'টো দেখাম। এইফালে মানুহৰ ঘৰৰ অৱস্থা চব কেনেকুৱা ধৰণৰ হৈ আছে, আৰু গোটেই বস্তুবোৰ বাহিৰত উলিয়াই থৈছে। এইবোৰ ডিভানবিলাক বাহিৰত উলিয়াই থৈছে, আলনা চোফাৰ পৰা ধৰি গোটেই কাপোৰ কানি চব বাহিৰতে আছে। আৰু আমাৰ গাড়ীখন সেই আগত ফচি আছে, আমি আগলৈ যাম। একচুৱেলি প্লেন কৰি আহিছিলোঁ ইয়াত খানা বনাই খুৱাম বুলি প্লেন কৰি আহিছিলোঁ, কিন্তু সময় এতিয়া যথেষ্ট হৈ গ'ল। কেনেকৈ কি কৰিব পাৰোঁ এতিয়ালৈকে গম পোৱাই নাই, কাৰণ আমি মেইন জেগা পোৱাগৈ নাই। আমাৰ প্লেন আছিলে নেপালী খুটি যোৱা, কিন্তু তালৈ গাড়ী যোৱাটো সম্ভৱ নহয় মানে ইমানেই বেছি গাড়ী আছে, গোটেই ৰাস্তা জাম হৈ আছিলে। তো আমি বেলেগ এটা ছাইড আমি বাছি ল'লোঁ। তো এই জেগাটুকুৰাও ইয়াত বানে বহুত বেছি ধ্বংস কৰিলে, চ' আমি ইয়ালৈ আহিলোঁ। পানীটো কমি গ'ল, কিন্তু পলসবিলাক কেনেকুৱা ধৰণে পৰি আছে চব, ইমান ডাঠকৈ। এইবিলাক চফা কৰি আকৌ ঘৰটো থাকিবৰ উপযোগী কৰাটো বৰ সহজ কথা নহয়। আৰু গোটেই যিমান বস্তু চস্তু আছিলে চব ধ্বংসই মানুহৰ। আমি অলপ কাপোৰ লৈ আহিছিলোঁ। ইয়াতে যিসকলৰ কাপোৰৰ খুব বেছি প্ৰয়োজন হৈ আছে তেওঁলোককে কাপোৰখিনিও দিয়া হৈছে।